আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰ হৈছে আমাৰ সদৌ অসম পাৰ্টিগীত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সেইকাৰণে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰি দিব আৰু নিশ্চয় আপোনালোকে জ্ঞাত যে আমাৰ কেন্দ্ৰীয় কমিটিয়ে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলে এইকেইদিনত আৰু তেখেতসকলে সিদ্ধান্ত লোৱা মতে আমাৰ প্ৰতিগৰাকী বিধায়ককে তেখেতসকলে লগ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰিব আমাৰ সমস্যাখিনি যাতে নেকি আপোনাৰ বিধানসভাৰ অধিৱেশনত উপস্থাপন কৰিব পাৰে আৰু বা যুক্তি সহকাৰে তেখেতসকলে আমাৰ সমস্যাটো বিধানসভাত দাঙি ধৰি এই চৰকাৰৰ পক্ষক যাতে নেকি আমাৰ সমস্যাটো সমাধান কৰাৰ কনভেন্স কৰিব পাৰে আৰু সেই বিষয়ে তেখেতসকলে এটা স্মাৰক পত্ৰ প্ৰতিগৰাকী আমাৰ বিধায়কগৰাকীসকলক প্ৰদান কৰা হৈছিলে আৰু ইয়াৰ পাছতেই তেখেতসকলে সেই আপোনাৰ স্মাৰক পত্ৰত তেখেতসকলে কি দাবী উত্থাপন কৰিছিলে সেই বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সেইসকলে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী টিউটৰ গুৰুৱে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু নিশ্চয় আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে যে সদৌ অসম পাৰ্টিগীত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থা আৰু ইয়াত কৈছে যে আমাৰ মাননীয় বিধায়ক মহোদয় অসম বিধানসভাৰ সমষ্টি মানে যিসকল আমাৰ বিধায়কগৰাকীক তেখেতসকলে স্মাৰক পত্ৰ প্ৰদান কৰিছিলে এই বিধায়কৰ নাম ইয়াত থাকিব আৰু ইয়াত নিশ্চয় আপোনালোকে প্ৰত্যক্ষ কৰিছে অলৰেডি তেখেতসকলে সেইখিনি আমাৰ বিধায়কসকলক দিয়া হৈছে আৰু ইয়াত কৈছে যে বিষয় প্ৰস্তাৱিত প্ৰাৰ্থীকৰণৰ সংশোধনী বিধায়ক আৰু টিউটৰ শিক্ষকৰ মৰ্যাদাৰ দাবীৰ সন্দৰ্ভত আবেদন আমাৰ প্ৰস্তাৱিত যিখিনি প্ৰাৰ্থীকৰণৰ সংশোধনী বিধায়কখন আৰু টিউটৰ শিক্ষকৰ মৰ্যাদাৰ দাবীৰ সন্দৰ্ভত তেখেতসকলে আবেদন কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে সন্মানীয় মহোদয় শ্ৰদ্ধাপূৰ্বক জনাও যে শিক্ষানুষ্ঠান প্ৰাধিকৰণৰ নামত অসম চৰকাৰৰ দ্বাৰা 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে টিউটৰ হিচাপে পদ প্ৰাধিকৰণ কৰে মাহিলী 10,800 টকাৰ তুচ্ছ মঞ্জুৰি আৰু শিক্ষকৰ মৰ্যাদাৰ পৰা অৱনমিত হৈ সামাজিক আৰু আৰ্থিকভাৱে প্ৰৱাঞ্চিত শ্ৰেণীৰ নাগৰিক ৰূপে আমি কৰ্মজীৱন যাপন কৰি আহিছো আৰু সেই গ্লানিৰ পৰা মুক্তি বিচাৰি ন্যায় প্ৰাপ্তিৰ হকে বিগত কালত অনেক প্ৰচেষ্টা কৰা হৈছে আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে কিন্তু আজি কোভিডত সেই চৰকাৰৰ অসমৰ প্ৰায় 15,000তকৈও অধিক টিউটৰ শিক্ষকৰ প্ৰতি কোনো সহানুভূতি বিবেচনা কৰা নাই আৰু বৰঞ্চ ন্যায্যতাৰ প্ৰাপ্তিৰ উদাসীনতাহে লক্ষণীয় হৈছে আৰু নিশ্চয়কৈ গুৰুত্বপূৰ্ণ এটা বিষয় আমাৰ টিউটৰ শিক্ষকৰ সমস্যাটো অসম চৰকাৰৰ কাৰণে কাৰণ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি পৰিয়াল সেই পৰিয়ালখিনি তেখেতসকলে সম্পূৰ্ণৰূপে বা তেখেতসকলৰ যিখিনি সামান্য এটা ফৰিটুকিৰ পৰা তেখেতসকলে সেই পৰিয়ালক পোহপাল দিবলৈ তেখেতসকলৰ বহুতো হয়তো কষ্ট কৰিবলগীয়া হয় তেখেতসকলে দিনটোত হয়তো এজন ৰেগুলাৰ শিক্ষকৰ দৰে যিদৰে কৰ্মত নিয়োজিত হৈ তেখেতসকলে সময়মতে স্কুলত উপস্থিত হৈ আৰু ছুটিৰ সময়লৈকে সেইসকল আমাৰ টিউটৰ ছাৰ বাইদেউসকলে কৰ্মত নিয়োজিত হৈ তেখেতসকলৰ যিখিনি আপোনাৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰি ৰাখিছে সেয়া কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই অসম চৰকাৰৰ আৰু সেইবাবে আমাৰ কেন্দ্ৰীয় কমিটিয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আহিছে আৰু সেইমতেও আৰু এই বছৰেও তেখেতসকলে প্ৰতিগৰাকী আমাৰ বিধায়কক লগ কৰি সেইখিনি স্মাৰক পত্ৰ প্ৰদান কৰিছে আমাৰ হৈ যাতে নেকি বিধানসভাত তেখেতসকলে দুই এষাৰ কথা উপস্থাপন কৰি অসম চৰকাৰৰ যিসকল শিক্ষা বিভাগৰ মন্ত্ৰী বিষয়াসকল আছে তেখেতসকলৰ যাতে নেকি দৃষ্টিগোচৰ কৰাই আমাৰ সমস্যাটো যেন সমাধান কৰা এটা পথ বিচাৰি পায় আৰু ইয়াৰ পাছতে কৈছে যে মহোদয় ইতিমধ্যে বিধানসভাৰ বাজেটত 2025 অধিৱেশনত পাৰিকীকৰণ আইন 2017 সংশোধনী গঠাই নতুনকৈ পাৰিকীকৰণ কৰাৰ লগতে টিউটৰ সকলকো উপকৃতকৰণৰ কুচকাৱাজ চলাই থকাৰ বিষয়ে জানিব পৰা গৈছে সেয়েহে বিধানসভাৰ মজিয়াত আপোনাৰ বলিষ্ঠ কণ্ঠৰ দ্বাৰা অসমৰ শৈক্ষিক জগতত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ব আৰু অসমৰ পৰা টিউটৰ শব্দ বিলুপ্তিকৰণৰ মহোদয়ে অগ্নিভূমিকা গ্ৰহণ কৰিব বুলি আমি দৃঢ়তাৰে বিশ্বাস কৰোঁ আৰু সেই সন্দৰ্ভত অসমৰ টিউটৰসকলে বিগত 4 বছৰ কৰি হোৱা যিখিনি সংগ্ৰাম যুক্তিপূৰ্ণ দাবী প্ৰসংগসমূহ বিধানসভাত সজোৰে উপস্থাপন কৰি সংশোধনী বিধায়কৰ স্বাৰ্থ মহোদয়ৰ স্থিতিত অসমৰ পৰা টিউটৰ আৰু টিউটৰসকলৰ সমস্যাৰ পৰিসমাপ্তি ঘটিব বুলি আমি আগ্ৰহপূৰ্ণ নিবেদন কৰিলোঁ নিশ্চয়কৈ তেখেতসকলে যিধৰণে আমাৰ কেন্দ্ৰীয় কমিটিয়ে স্মাৰক পত্ৰখনত উপস্থাপন কৰিছে সেয়া প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ মনৰ কথাবিলাক উপস্থাপন কৰি তেখেতসকলৰ
যিখিনি আমাৰ টিউটৰৰ সমস্যা সেই সমস্যাখিনি বিধায়কগৰাকীক অৱগত কৰিছে আৰু যাতে নেকি বিধায়কগৰাকীয়ে যেন আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ হকে বিধানসভাত মাতি আমাক উদ্ধাৰ কৰিব পাৰে বা তেখেতসকলৰ খণ্ডৰ দ্বাৰা যিখিনি 2017 চনৰ পাৰিকীকৰণ আইন অসম চৰকাৰ 2025ত সংশোধনী কৰিবলৈ গৈ আছে সেই সংশোধনীত যাতে নেকি টিউটৰসকলৰ সমস্যাটো সংশোধনী কৰি যাতে নেকি সেই টিউটৰ শিক্ষকৰ যিখিনি শব্দ আছে সেই শব্দখিনি বিলুপ্ত কৰি যাতে নেকি টিউটৰলৈ উন্নতি কৰিব পাৰে আৰু সেয়া সংশোধনীলৈ আনিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু ইয়াৰ পাছতে কৈছে অসমৰ টিউটৰসকলৰ দাবীসমূহ কেইটামান যুক্তিপূৰ্ণ বিষয়সমূহ মহোদয়ৰ জ্ঞাতাৰ্থে সংস্থাৰ তৰফৰ পৰা আগবঢ়াইছো আপোনালোকৰ প্ৰমূল্যবোধক যুক্তি ব্যক্তিৰ সুচিন্তা আৰু বিবেচনাই আমাৰ সেই আবেদনৰ প্ৰতি সতৰ্কতা প্ৰদান কৰিব বুলি আমি আশাবাদী হৈ ৰলো আৰু তেখেতসকলে আমাৰ সমস্যাখিনি বা আমাৰ যিখিনি দাবী সেই দাবীসমূহ তেখেতসকলক অৱগত কৰাইছে আৰু যাতে নেকি আমাৰ সেই বিধায়কগৰাকীৰ দাবীত বা সেই বিধায়কসকলৰ দাবীত আমাৰ যিখিনি সমস্যা সেই সমস্যাখিনি যেন অসম চৰকাৰে সমাধান কৰাৰ সহায় কৰে সেয়ে তেখেতসকলে আশা কৰিছে আৰু ইয়াৰ পাছতে তেখেতসকলে উল্লেখ কৰিছে যে পাৰিকীকৰণ আইন 2017 দ্বাৰা আৰোপ কৰা স্বাৰ্থৰ প্ৰতি টিউটৰসকলে হয় সংস্থাৰ দাবী আৰু ন্যায্য যুক্তিসমূহ শিক্ষা বিভাগ শিক্ষামন্ত্ৰী আৰু শিক্ষা উপদেষ্টাৰ লগত মুখ্যমন্ত্ৰীলৈ বহুবাৰ প্ৰেৰণ কৰি অহা হৈছে আৰু সেই দাবীসমূহ যুক্তি সমূহ মহোদয়ৰ জ্ঞাতাৰ্থে আগবঢ়ালো নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে যে 2017 চনৰ যিখন পাৰিকীকৰণ আইন এই আইনত যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ স্বাৰ্থ আৰোপ কৰা হৈছে আৰু সেয়া সন্থাৰ পালৰ পৰা বহুবাৰ তেখেতসকলৰ সমস্যাৰ বিষয়ে বা সেই দফাখিনি সংশোধনী কৰিবলৈ আমাৰ শিক্ষা বিভাগ শিক্ষামন্ত্ৰী শিক্ষা উপদেষ্টাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ বহুবাৰ প্ৰেৰণ কৰাৰ পাছতো তেখেতসকলৰ দাবীসমূহ পূৰ্ণ কৰি অহা নাই বা তেখেতসকলৰ দাবীসমূহ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে হয়তো এতিয়ালৈকে হয়তো তেখেতসকলৰ দাবীসমূহ হয়তো তেখেতসকলৰ ন্যায্য প্ৰাপ্তিৰ বাবে এটা সিদ্ধান্ত গ্ৰহণ কৰা নাই আৰু সেইবাবে তেখেতসকলে এইখিনি দাবী উত্থাপন কৰি আহিছে আৰু সেই দাবীসমূহ আমাৰ মাননীয় বিৰোধী বিধায়ক সকলক তেখেতসকলে যি ধৰণে সেই দাবীসমূহ আছিলে সেইখিনি তেখেতসকলে জনাইছে ইয়াত কৈছে যে 1 নম্বৰত টিউটৰসকলক শিক্ষকৰ মৰ্যাদাৰে উন্নতিকৰণ কৰি টিউটৰ শব্দটো বিলুপ্তিকৰণ কৰা টিউটৰসকলক শিক্ষকৰ মৰ্যাদালৈ উন্নতিকৰণ কৰি টিউটৰসকলৰ যিখিনি শব্দ প্ৰয়োগ কৰা হৈছে আমাৰ প্ৰাধিকৃত টিউটৰ ছাৰ বাইদেউ শিক্ষক কৰ্মচাৰীসকলৰ ওপৰত আৰু সেই টিউটৰ শব্দটো বিলুপ্তিকৰণ কৰিবৰ কাৰণে তেখেতসকলে বাৰম্বাৰকৈ দাবী উত্থাপন কৰিছে আৰু সেয়েহে তেখেতসকলৰ 1 নম্বৰ দাবীটোৱে হৈছে যে টিউটৰসকলক শিক্ষকৰ মৰ্যাদাৰে উন্নতিকৰণ কৰি টিউটৰ শব্দটো বিলুপ্তিকৰণ কৰক আৰু ইয়াত তেখেতসকলে কৈছে যে চৰকাৰে 2017 চনৰ পাৰিকীকৰণ আইনক দোহাই দি যি শিক্ষক হোৱাৰ বাবে টেট DLED বাধ্যতামূলক বুলি কৈ আমাৰ দাবী খণ্ডন কৰি আহিছে যিহেতু 2017 চনৰ পাৰিকীকৰণৰ আইনক দোহাই দি আমাৰ যিসকল টিউটৰ কৰ্মচাৰী আছে তেখেতসকলক টেট DLED স্বাৰ্থ আৰোপ কৰি তেখেতসকলক টিউটৰ হিচাপে দোহাই দি বা তেখেতসকলৰ যিখিনি দাবী সেই দাবীখিনি খণ্ডন কৰি আহিছে বুলি ইয়াত উল্লেখ কৰিছে আৰু সেই যুক্তিটো তেখেতসকলে এইদৰে দাঙি ধৰিছে যে পাৰিকীকৰণ আইন 2017 অনুসৰি 31/12/2010 পূৰ্বে মকৰল হোৱা শিক্ষকৰ ওপৰতহে পাৰিকীকৰণৰ স্বাৰ্থ প্ৰয়োজ্য আৰু ইয়াত উল্লেখ কৰিছে যে 2017 চনৰ যিখিনি পাৰিকীকৰণ আইন মতে 31/12/2010 চনৰ পূৰ্বে মকৰল হোৱা যিসকল আমাৰ শিক্ষক কৰ্মচাৰী আছে তেখেতসকলকহে পাৰিকীকৰণৰ কৰা হৈছে বুলি ইয়াত উল্লেখ কৰিছে আৰু তেনে ক্ষেত্ৰত 2012 চনত অসমৰ প্ৰয়োজ্য শিক্ষকৰ অধিকাৰ আইন RTE 2009 মতে ঠেট আৰোপ কৰি যুক্তিহীন স্বাৰ্থ আৰু ইয়াত উল্লেখ কৰিছে যে তেনে ক্ষেত্ৰত আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক 2012 চনত অসমত প্ৰয়োজ্য শিক্ষা অধিকাৰ আইন RTE 2009 মতে ঠেট আৰোপ কৰি আমাৰ যিসকল টিউটৰ সজাই ৰাখিছে সেয়া কেতিয়াও যুক্তিহীন হ'ব নোৱাৰে আৰু সেয়া যুক্তিহীন বুলি তেখেতসকলে স্বাৰ্থ আৰোপ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে মানে যুক্তি হ'ব নোৱাৰে আৰু সেয়া যুক্তিহীন আৰু সেইবাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে যে যিহেতু 2017 চনৰ পাৰিকীকৰণ আইন মতে 2010 চনৰ 31/12 তাৰিখে মকৰল হোৱা যিসকল শিক্ষক কৰ্মচাৰী আছে তেখেতসকলক সেই পাৰিকীকৰণ কৰা হৈছে কিন্তু 2012 চনত অসমত প্ৰয়োজ্য যিখিনি শিক্ষা অধিকাৰ আইন RTE 2009 মতে ঠেট আৰোপ কৰি আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক যুক্তিহীনভাৱে স্বাৰ্থ আৰোপ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে
আৰু ইয়াৰ পাছতে কৈছে যে প্ৰাধিকৰণ আইন 31/12/2010 যোগান অন্তিম বৃদ্ধিত যোগদানৰ তাৰিখ চিহ্নিত কৰি ইউটাইজ তথা নিৰীক্ষণ কৰিছে যদিও প্ৰায়সকল 2001 চনৰ পূৰ্বে পৰিচালিত সমিতিৰ দ্বাৰা নিযুক্তিপ্ৰাপ্ত শিক্ষক তেনে ক্ষেত্ৰত RTENCTৰ সেই দুয়োটা স্বাৰ্থ আৰোপ কৰাৰ যুক্তি নাই বুলি ইয়াত উল্লেখ কৰিছে। আৰু ইয়াৰ পাছতে কৈছে যে 31/12/2010 চনলৈকে যিখিনি আপোনাৰ যোগদান বা ইউটাইজত যোগদানত থকা বা নিৰীক্ষণ থকাটো বাধ্যতামূলক কৰাৰ উপৰিও আমাৰ প্ৰায়বিলাক শিক্ষক 2001 চনৰ পূৰ্বে পৰিচালনা সমিতিৰ দ্বাৰা তেখেতসকলে নিযুক্তিপ্ৰাপ্ত শিক্ষক আৰু তেনে ক্ষেত্ৰত RTE আৰু NCTE দুইটা স্বাৰ্থ আৰোপ কৰাটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই বুলি তেখেতসকলে উল্লেখ কৰিছে। আৰু ইয়াৰ পাছত কৈছে যে প্ৰাদেশিকৃত আইন 2014 অনুসৰি টিউটৰসকলক 15 বছৰীয়া অভিজ্ঞতাৰ মান্যতা দি NCT RTT স্বাৰ্থ ৰেহাই হোৱা উচিত। আৰু তেখেতসকলে কৈছে যে প্ৰাদেশিকৃত যিখিনি আইন 2014 অনুসৰি টিউটৰসকলক 15 বছৰীয়া অভিজ্ঞতাক মান্যতা দি NCT বা RTE স্বাৰ্থ আৰোপ হোৱাটো তেখেতসকলে মানে ৰেহাই দিয়াটো বিচাৰিছে। যিহেতু আপোনাৰ এই টিউটৰ ছাৰ বাইদেউসকলে 2014 চনৰ যিখিনি আপোনাৰ আইন মতে 2010 চনতে সেইসকল টিউটৰ ছাৰ বাইদেউসকলক যোগদান কৰিব লাগিব বা তেখেতসকলে মখৰল হৈ থাকিব লাগিব আৰু সেইসকল শিক্ষককে প্ৰাধিকৰণ কৰা হৈছিলে। আৰু সেইবাবে তেখেতসকলে ইয়াত উল্লেখ কৰিছে যে 2010 চনৰ পৰা 2025 চনলৈকে যিখিনি তেখেতসকলৰ অভিজ্ঞতাপূৰ্ণ হিচাপে বা কিছুমান শিক্ষক কৰ্মচাৰীয়ে মানে কিছুমান নহয় প্ৰায়ভাগ শিক্ষক কৰ্মচাৰীয়ে 2001 চনতে তেখেতসকলৰ SMCৰ দ্বাৰা বা পৰিচালনা সমিতিৰ দ্বাৰা তেখেতসকলে সেই বিদ্যালয়সমূহত কৰ্মত নিয়োজিত হৈ আছিলে। আৰু যিসকল আপোনাৰ আমাৰ কিছু সংখ্যক টিউটৰ ছাৰ বাইদেউসকলে হয়তো 2010 চনত NCT বা RTT মতে তেখেতসকলে 2010 চনতহে হয়তো তেখেতসকলে যোগদান কৰিছিলে। আৰু সেইমতে সেইসকল টিউটৰ ছাৰ বাইদেউসকলক 15 বছৰ অভিজ্ঞতা তেখেতসকলক মান্যতা দি তেখেতসকলৰ যিখিনি NCT আৰু RTT যিখিনি স্বাৰ্থ সেই স্বাৰ্থসমূহ ৰেহাই দি তেখেতসকলক শিক্ষকৰ মৰ্যাদা দিবৰ কাৰণে দাবী উত্থাপন কৰিছে। হয়তো NCT বা RTT যিখিনি স্বাৰ্থ আৰোপ কৰা হৈছে সেইখিনি হয়তো 2010 চনৰ পৰা 2025 চনলৈকে যিসকল আমাৰ টিউটৰ ছাৰ বাইদেউসকল বৰ্তমান তেখেতসকলে 15 বছৰ অভিজ্ঞতাপূৰ্ণ সেইসকল শিক্ষক কৰ্মচাৰীক আপোনাৰ NCT আৰু RTE যিখিনি স্বাৰ্থ সেইখিনি ৰেহাই দি শিক্ষকৰ মৰ্যাদা দিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে। আৰু ইয়াৰ পাছতে কৈছে যে 2013 চনৰ প্ৰাধিকৰণ প্ৰক্ৰিয়াৰ বেলিকা একমেডেড শিক্ষকসকলৰ নিযুক্তি আৰু অনুসম্পনমূলক নিযুক্তিৰ ক্ষেত্ৰত ঠেট প্ৰয়োজন নোহোৱাকৈ শিক্ষকৰ পদ নিয়োগ কৰা হৈছে। তেনে ক্ষেত্ৰত আমাৰ ওপৰত কিয় ৰেহাই দিয়া নহয়। আৰু ইয়াৰ পাছত কৈছে যে 2013 চনৰ প্ৰাধিকৰণ প্ৰক্ৰিয়াৰ বেলিকা একমেডেড শিক্ষকসকলৰ নিযুক্তি মানে 2013 চনত যিসকল আমাৰ বেঞ্চৰ শিক্ষকত জড়িত শিক্ষক কৰ্মচাৰী আছিলে তেখেতসকলক হয়তো প্ৰাধিকৰণ কৰাৰ সময়ত বা একমেডেড শিক্ষকৰ পদক নিযুক্তি কৰাৰ সময়ত অনুসম্পনমূলক নিযুক্তিৰ ক্ষেত্ৰত যদি ঠেট প্ৰয়োজন নহয় তেনেহলে আমাৰ ক্ষেত্ৰত কিয় ঠেট লাগু কৰা হৈছে বা ঠেট কিয় তেখেতসকলক ৰেহাই দিয়া নাই সেইখিনিও তেখেতসকলে দাবী উত্থাপন কৰিছে। আৰু ইয়াৰ পাছতে তেখেতসকলৰ দাবীটো এই ধৰণে আছিলে যে বিদ্যালয় প্ৰাধিকৰণ হল ৰাজ্য চৰকাৰৰ আন্তৰিক বিষয় আৰু ৰাজ্য চৰকাৰে বিধায়নী ক্ষমতাৰে প্ৰাধিকৰণৰ চৰ্ত আৰোপ কৰিব পাৰে বা ৰেহাই দিব পাৰে। যিহেতু প্ৰাধিকৰণ কেৱল অসমতহে চলি আহিছে আৰু ই নতুন নিযুক্তি নহয় ই এক প্ৰক্ৰিয়া চৰকাৰীকৰণ কৰাৰ প্ৰথা বুলি তেখেতসকলে উল্লেখ কৰিছে। আৰু অসম চৰকাৰে বা ৰাজ্য চৰকাৰে যদি তেখেতসকলৰ আন্তৰিকতাৰ বিষয় আৰু চৰকাৰৰ বিধায়নী আৰু ক্ষমতাৰে প্ৰাধিকৰণ স্বাৰ্থ আৰোপ কৰিব পাৰে আৰু তেখেতসকলে হয়তো ৰেহাইও দিব পাৰে বুলি ইয়াত উল্লেখ কৰিছে। আৰু সেইবাবেই প্ৰাধিকৰণ প্ৰক্ৰিয়াটো কেৱল অসমতহে চলি আহিছে আৰু সেইখিনি তেখেতসকলৰ যিখিনি এক প্ৰক্ৰিয়া চৰকাৰীকৰণ কৰাৰ প্ৰক্ৰিয়া যিখিনি চলি আছে ইয়াত অসম চৰকাৰে যদি বিচাৰে তেনেহলে আমাৰ সেই সকলোবিলাক যিখিনি চৰ্ত আৰোপ কৰিছে সেইখিনি ৰেহাই দি তেখেতসকলক প্ৰাধিকৰণ কৰিব পাৰে। 2 নম্বৰতে উল্লেখ কৰিছে যে সমকামৰ সমবেতন প্ৰদান কৰাৰ ব্যৱস্থা কৰক। আৰু 2 নম্বৰ পইণ্টত তেখেতসকলে উল্লেখ কৰিছে যে সমকামৰ সমবেতন প্ৰদান ব্যৱস্থা কৰিব লাগে। চৰকাৰে প্ৰাধিকৰণ আইন 2014 মতে মাহিলী 10,800 টকা আৰু 11,300 টকাৰ মজুৰি প্ৰাথমিক স্তৰৰ প্ৰাধিকৰণ টিউটৰসকলৰ ধাৰ্য কৰিছে। আৰু সেই এক অত্যন্ত পৰিতাপৰ বিষয় আৰু 2 বছৰৰ
মূৰে মূৰে 1200 টকাৰ বৃদ্ধিৰ আৰোপ কৰাৰ কথা কোৱা হৈছে। আৰু ইয়াত কৈছে যে 2 বছৰ মূৰে মূৰে যিখিনি 1200 টকাৰ বৃদ্ধি কৰাৰ কথা ইয়াত উল্লেখ কৰাৰ কথাটো তেখেতসকলে কৈছে। আৰু ইয়াৰ পাছতে কৈছে যে ভোট প্ৰাধিকৰণৰ নামত টিউটৰসকলক সজাই সি যথকিঞ্চিত বেতন কোনো পধ্যে বেতন বুলি নোৱাৰি। ই এক সামান্য দৈনিক মজুৰিৰ হাৰ্দিক পৰিশ্ৰমিক আৰু শিক্ষাদানৰ দৰে পবিত্ৰ কৰ্তব্য কৰ্মত ব্যক্তিক সামাজিক আৰু পাৰিবাৰিক আৰ্থিক সুস্থিৰতাৰ বাবে এই অতি নিম্ন মানৰ পৰিটোকি আৰু মানসিকভাৱে চাপমুক্ত হৈ কৰ্তব্য নিৰ্বাহ কৰাত সেই মজুৰি যথেষ্ট অসন্তুষ্টিকাৰক। আৰু সেয়েহে চৰকাৰী শিক্ষকৰ দৰে কৰ্তব্য আৰু এনে কৰ্মৰত ব্যক্তিক এই সম পৰিমাণৰ বেতন প্ৰদান কৰা হওক বুলি তেখেতসকলে এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে। যিহেতু সামান্য পৰিটোকি তেখেতসকলক প্ৰদান কৰি আহিছে আৰু সেয়া তেখেতসকলৰ যিখিনি সমস্যাক লৈ সি বা তেখেতসকলৰ পৰিয়ালৰ কথা চিন্তা কৰি সি সামান্য যিখিনি পাৰিটোকি সেইখিনি নিশ্চয়কৈ বৃদ্ধি কৰিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে। সমকামৰ সমবেতন প্ৰদান কৰিব লাগে। এজন ৰেগুলাৰ টিচাৰে যি ধৰণৰ সা সুবিধা অসম চৰকাৰে প্ৰদান কৰিছে এই সকলো সা সুবিধা প্ৰদান কৰিবৰ কাৰণে তেখেতসকলে ইয়াত দাবী উত্থাপন কৰিছে। এই দাবীটি হৈছে সমকামৰ সমবেতন প্ৰদান কৰা আৰু সমকামৰ সমমৰ্যাদা প্ৰদান কৰিবলৈ তেখেতসকলে দাবী উত্থাপন কৰিছে। আৰু ইয়াৰ পাছতে উল্লেখ কৰিছে যে অসমৰ টিউটৰসকলে বেতনৰ এই বৈষম্যৰ পদ্ধতি ন্যায়ৰ আবেদন কৰা মৰ্মে মাননীয় গুৱাহাটী উচ্চতম ন্যায়ালয়ে সকলো কৰ্তব্যৰত টিউটৰসকলক সম পৰিমাণৰ স্কেল পে বেতন প্ৰদান কৰিবলৈ এক ৰায়যোগে নিৰ্দেশ প্ৰদান কৰিছে। আৰু 4 অক্টোবৰ 2024 তাৰিখে গোচৰ নং ইমানৰ প্ৰতি সন্মতিৰে ন্যায়ালয়ৰ সন্মান ৰক্ষা কৰি টিউটৰসকলৰ উপকৃতকৰণৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু তেখেতসকলে ইয়াত উল্লেখ কৰিছে যে আপোনাৰ টিউটৰ ছাৰ বাইদেউসকলৰ হয়তো ন্যায্য প্ৰাপ্তিৰ বাবে সন্মানীয় আমাৰ গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ পৰা তেখেতসকলক সেই টিউটৰ ছাৰ বাইদেউসকলক স্কেল পে বেতন প্ৰদান কৰিবৰ কাৰণে অসম চৰকাৰক ৰায় প্ৰদান কৰা হৈছিলে। আৰু এই যিখিনি আপোনাৰ গোচৰ নং ইয়াত উল্লেখ কৰিছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে। আৰু 3 নম্বৰত কৈছে যে অৱসৰপ্ৰাপ্ত আৰু মৃত্যু হোৱা টিউটৰসকলৰ পৰিয়াললৈ এককালীন 10 লাখ টকাৰ গ্ৰেজুইটি দিয়াৰ ঘোষণা বাস্তৱিত কৰক। আৰু যিহেতু অসমৰ মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক নিযুক্তিৰ সময়ত 10 লাখ টকাৰ গ্ৰেজুইটি প্ৰদান কৰাৰ কথা কৈছিলে অৱসৰ গ্ৰহণ কৰাৰ সময়ত। আৰু সেই 10 লাখ টকাটো বাস্তৱিত ৰূপায়িত কৰিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে। ইয়াত কৈছে যে 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে প্ৰাধিকৰণৰ হুকুম পত্ৰ বিতৰণৰ সমাৰোহত তদানীন্তন শিক্ষামন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল 10 লাখ টকাৰ অৱসৰকালীন গ্ৰেজুইটিৰ কথা দিছিল। আৰু সেই কথা ৰাখি অৱসৰপ্ৰাপ্ত আৰু মৃত্যু হোৱা টিউটৰসকলৰ পৰিয়ালবৰ্গলৈ উপকাৰ সাধন কৰক বুলি তেখেতসকলে উল্লেখ কৰিছে। আৰু টিউটৰ হিচাপে কৰ্মত আমাৰ কোনো সেৱা বিধি পঞ্জীয়ন নাই আৰু কঠিয়ন ৰখাৰ ব্যৱস্থা নাই। অৰ্থাৎ অৱসৰ গ্ৰহণৰ পিছত টিউটৰসকলৰ কৰ্মত কোনো অস্তিত্বও বিভাগীয় বা চৰকাৰক হয়তো ৰেকৰ্ডত পোৱা নাযাব। তেনে ক্ষেত্ৰত অন্ততঃ এককালীন পেঞ্চন প্ৰদানৰ নিশ্চিত কৰক বুলি তেখেতসকলে দাবী উত্থাপন কৰিছে। আৰু ইয়াৰ পাছতে কৈছে যে সেইসমূহ যুক্তিপূৰ্ণ বিন্দুলৈ প্ৰস্তাৱিত সংশোধনী বিধেয়কত টিউটৰসকলৰ কল্যাণৰ হকে যথা উপযুক্ত বিবেচিত বিষয়সমূহ উপস্থাপন কৰি আমাৰ প্ৰতি এই সদাশয় বিবেচনাৰ বাবে অনুৰোধ জনালো বুলি তেখেতসকলে উল্লেখ কৰিছে। যিহেতু বিষয়টো খুবেই এটা টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়টো খুব এটা ডাঙৰ সমস্যা। এই বিষয়ক লৈ যাতে নেকি বিধানসভাৰ যিখিনি অধিৱেশন চলি আছে সেই অধিৱেশনত আমাৰ সমস্যাখিনি যুক্তি সহকাৰে আমাৰ মাননীয় বিধায়কসকলে যাতে নেকি দাঙি ধৰিব পাৰে। আৰু সেয়ে তেখেতসকলে আমাৰ কেন্দ্ৰীয় কমিটি অশেষ কষ্ট কৰি তেখেতসকলে সেইখিনি আমাৰ বিধায়কগৰাকীসকলক প্ৰদান কৰিছে। আৰু সেইমতে যদি আমাৰ দাবীসমূহ বিধানসভাৰ অধিৱেশনত যাতে নেকি দাবী উত্থাপন কৰিবলৈ তেখেতসকলক বিনম্ৰ অনুৰোধ জনাইছে। আৰু শেষত নিশ্চয় আপোনালোকে স্ক্ৰীন প্ৰত্যক্ষ কৰিছে শ্ৰদ্ধা নিবেদন বিনীত আমাৰ যিসকল আমাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববী আছে তেখেতসকলৰ ইয়াত চিগনেচাৰ আছে আৰু নাম আছে। খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় লৈ তেখেতসকলে টিউটৰ উদ্ধাৰ হকে কাম কৰি আছে। আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে আমাৰ কেন্দ্ৰীয় কমিটিৰ লগত যোগাযোগ কৰি তেখেতসকলক উৎসাহ উদ্দীপনা যোগাব যাতে নেকি তেখেতসকলৰ দুগুণ উৎসাহেৰে কাম কৰি যাওক। আমাৰ সমস্যাখিনি যেন অসম চৰকাৰক বাৰম্বাৰকৈ ফ্ৰেছ দি আমাৰ সমস্যাটো যেন তেখেতসকলে সমাধান কৰিব পাৰে আৰু সঠিক পথ বিচাৰিব পাৰে। সেয়ে আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক অনুৰোধ জনাই
জনালো আপোনালোকে কেন্দ্ৰীয় কমিটিক উৎসাহ উদ্দীপনা যোগাব আৰু তেখেতসকলক যোগাযোগ কৰি সঠিক ৰাস্তা এটা দেখুৱাব বুলি আশা ৰাখিলো আৰু প্ৰতিগৰাকী টিউটৰ চাৰ্ভাৰে যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু যাতে নেকি আমাৰ কেন্দ্ৰীয় কমিটিৰ যিসকল বিষয়ববীয়া হৰণ প্ৰচেষ্টাৰে লাগি আছে আমাৰ সমস্যাখিনি উত্তৰৰ হকে তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো আৰু আজি ভিডিঅ'টি ইমানতে শেষ কৰিলো নমস্কাৰ জয় আইকম